4 দিনের মধ্যে এই নিয়ে দ্বিতীয়বার ফের বাড়লো পেট্রোল ডিজেলের দর। গুয়াহাটিতে লিটার পিছু পেট্রোলের দাম 1.08 টাকা বৃদ্ধি পেয়েছে এবং 102.29 টাকায় বিকোচ্ছে পেট্রোল। 1.11 টাকায় বেড়েছে ডিজেলের দাম, অর্থাৎ 1 টাকা 11 পয়সা বেড়েছে ডিজেলের দাম। গুয়াহাটিতে 1 লিটার ডিজেলের দাম দাঁড়িয়েছে 93 টাকা 61 পয়সা। গুয়াহাটিতে লিটার পিছু পেট্রোলের দাম 1 টাকা 8 পয়সা বেড়েছে এবং সেক্ষেত্রে 102 টাকা 29 পয়সায় বিকোচ্ছে পেট্রোল। দুইটাৰে বৃদ্ধি পাইছে, ডিজেল আৰু পেট্ৰল দুইটাৰে বৃদ্ধি পাইছে। আজি আকৌ 1 টকা বাঢ়িলে বুলি কৈছে। আজি 1 টকা বাঢ়িলে বুলি কৈছে। কি যথেষ্ট দাম বাঢ়িছে আৰু মানুহ অসুবিধা, বহুত অসুবিধা, চলিব নোৱাৰা হৈছে মানুহ। নে কেনেকৈ চলিব? ইমান পেট্ৰলৰ দাম, মানে ভাড়াটোতো বঢ়া নাই, বঢ়াব পৰা নাই, সেই তেনেকেই আৰু। তেলৰ যি ধৰণে দাম বাঢ়িছে সেই ধৰণে ভাড়াটোৰ দাম বৃদ্ধি হোৱা নাই, ভাড়াটো আপোনালোকে একেই নিব লাগিব আগৰ দৰে? একেই ল'ব লৈ আছে, একেই ল'ব লগা হৈ আছে, মানে বঢ়াব পৰা নাই। মানুহে কয় কিয় বাঢ়িছে, বেলেগ চব বস্তুৰে দাম বাঢ়িছে, এনেকৈ বঢ়াব খোজোঁ কিন্তু নিদিয়ে ন, হঠাতে ইমান কেনেকৈ দিব? উপায়বিহীন হৈ ভাড়া বঢ়াব লগা হ'ব পাৰে, ভাড়াটো বঢ়াব লাগিব, উপায়টো নাই, বঢ়াব লাগিব। চলিব কেনেকৈ মানুহে? অকল তেলখনলৈ আপুনি ঘৰখন চলাই আছে যিহেতু, সেইখন আপুনি লৈ আহিবই লাগিব, তেল ভৰাবই লাগিব। ভৰাবই লাগিব, তেল ভৰা। ৰাজ্যত এই মুহূৰ্তত আচলতে যিসমূহ আচলতে অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা পেট্ৰল ডিজেলৰ পৰা ইন্ধন গেছলৈ যিসমূহ আচলতে দাম বৃদ্ধি হৈছে, সেই সকলোবোৰ দাম বৃদ্ধিৰ পৰিস্থিতিৰ কথা ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। আৰু তাৰ পাছত যিধৰণে আচলতে মূল্য বৃদ্ধি হৈছে সেয়া ৰাইজৰ বাবে এতিয়া মূৰৰ কামোৰ হৈ পৰিছে। কাৰণ যিখন ব্যৱসায়িক প্ৰতিষ্ঠানতে যায় সকলোবোৰ বস্তুৰে আচলতে মূল্য বৃদ্ধি। তাৰ উপৰি যদি আমি ক'বলৈ যাওঁ পেট্ৰল ডিজেলৰ ক্ষেত্ৰতো একেই পৰিৱেশ। মই যিহেতু এটা পেট্ৰল পাম্পত উপস্থিত আছোঁ মহানগৰীৰ, সেই পেট্ৰল পাম্পত মই এতিয়া দৃশ্যাংশ দেখুৱাম আজিৰ দিনটোত তেলৰ লিটাৰ আচলতে কিমান হৈ পৰিছে। ভিডিঅ' জাৰ্নেলিষ্ট মোৰ সৈতে বঞ্জিত আছে, বঞ্জিতে দেখুৱাব। এই মুহূৰ্তত 102 টকা পৰ্যন্ত তেলৰ লিটাৰ, এই মুহূৰ্তত প্ৰতি লিটাৰত 102 টকা পৰ্যন্ত দাম ইয়াত লিখা হৈছে। আৰু আমি যদি ক'বলৈ যাওঁ যোৱাকালিৰ দিনটোত 101 টকা আছিল, আজিৰ দিনটোত 90 পইচা বৃদ্ধি পাইছে, আৰু যাৰ পৰিপ্ৰেক্ষিতত এই মুহূৰ্তত 102 টকা। আৰু আনফালে যদি আমি দেখুৱাওঁ ডিজেলৰ মূল্য 93 টকালৈকে এই মুহূৰ্তত দেখুওৱা হৈছে। এই মূল্য বৃদ্ধিৰ যি ধৰণে আচলতে ৰাজ্যত ব্যাপকভাৱে বৃদ্ধি পাইছে, প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানতে হওক, শাক পাচলিৰ ক্ষেত্ৰত হওক, যিসমূহ আচলতে মানুহে যি ধৰণে আচলতে নিজৰ জীৱন যাপন চলাবলৈ যি ধৰণে আচলতে খাদ্য সামগ্ৰী ক্ৰয় কৰিব লগা হৈছে, সেই তাৰ বাবেও এই পৰিস্থিতিৰ সময়ত সকলো লোকে আচলতে চিন্তিত হ'ব লগা হৈছে। কাৰণ এই সকলোবোৰ অত্যাৱশ্যকীয় লাগতিয়াল যিসমূহ দৈনন্দিন মানুহৰ প্ৰয়োজনীয় সামগ্ৰী, প্ৰতিবিধ বস্তুৰে আচলতে মূল্য বৃদ্ধি, প্ৰতিবিধ বস্তুৰে দাম, যাৰ পৰিপ্ৰেক্ষিতত মানুহে এতিয়া কিছু বস্তু আচলতে এৰাই চলিব লগা হৈছে। আৰু সেয়া উপায়বিহীনভাৱে তেখেতসকলে এই পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে। কাৰণ এফালে ৰাজ্যত কোৱা হৈছে যে দেশৰ যুদ্ধৰ পৰিস্থিতিৰ বাবে এই পৰিৱেশৰ সন্মুখীন হৈছে, আৰু সেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাটাও আচলতে ঘোষণা কৰিছিল যে বাহনসমূহ কমকৈ চলোৱা কৰক, এই ধৰণৰ আচলতে বহুকেইটা কথা উল্লেখ কৰিছিল। তাৰ পাছত কিন্তু এটা কথা উল্লেখ কৰিব লাগিব, দৈনন্দিন মানুহবোৰ যি ধৰণে আচলতে যিকোনো স্থানলৈ তেখেতসকলে বাহনেৰে যাব লগা, সেইসমূহ ব্যক্তিয়ে কিন্তু বাহন পৰিহাৰ কৰিব নোৱাৰে, বাহনতে তেখেতসকলে যাব লাগিব। কাৰণ সেই বাহনৰ সৈতে তেখেতসকলে নিজৰ দৈনন্দিন কামসমূহ তেল ভৰাই তেখেতসকলে বিভিন্ন কামত তেখেতসকলে নিজৰ ঘৰখন চলাইছে।